এইটো হৈছে ইয়াত 5 পিচ মুৰ্গী ধৰে, ইয়াৰ পৰাই ইয়ালৈ 5 পিচ মুৰ্গী ধৰিব। ইয়াৰ এইরকম আপনার মুরগিটো উঠাই দিলে এই পিনটি আপনি ইয়াত ভৰাই দিব পাৰিব। আৰু ইয়াত আপোনাৰ এইটো দানা খোৱা দানাটো ইয়াত দিব লাগিব। এইটো পানীৰ সিস্টেম নিপল সিস্টেম দিয়া আছে, পানীৰ নিপল সিস্টেম দিয়া আছে। এইখিনি আমি আপোনালোকক পঠাই দিম। আৰু এইটো ষ্টেণ্ড, আপোনালোকক যে মোক কৈ থাকো ষ্টেণ্ডটো কি বস্তু বহুতে সুধি থাকে। এইটোৱে হ'ল ষ্টেণ্ড, চাই লওক ষ্টেণ্ডটো। আমি ইয়াত ক'তো ফিটিং কৰা নাই ষ্টেণ্ডটো, জাষ্ট আমি এনেই ৰাখি থৈ দিছোঁ মানে দেখুৱাবৰ কাৰণে। কিন্তু এইটো ষ্টেণ্ডটো আপোনালোকে ফিটিং কৰি দিব, এইটো জাম কৰি দিব লাগিব, মানে চিমেণ্টেদি এইটো জাম কৰি দিব লাগিব, বা আপুনি যেনেকৈ সুবিধা হয় তেনেকৈ ৰাখিব পাৰে। এইটো ষ্টেণ্ড, এইটো আমি সকলোৱে আমাক সুধি থাকে ষ্টেণ্ডটো কেনেকুৱা। এইটোৱে হৈছে ষ্টেণ্ড, জাষ্ট আমি এনেই ৰাখি থৈ দিছোঁ, এইটো আমি ফিক্স কৰা নাই। আৰু আপোনালোকে মোবাইলত দেখাৰ দৰেকে বহুতে কয় যে মোক 30 পিছত মানে মোবাইলত দেখাৰ দৰে কৰি দিব লাগে। 30 পিছত আপোনাক মোবাইলত দেখাৰ দৰে কৰি দিব নোৱাৰি। ইয়াৰ কথাটো হ'ল কি, ইয়াত আপোনাক এইটো ইয়াত থাকিব, নেক্সট ইয়াৰ ওপৰত এইটো থাকিব, ইয়াৰ ওপৰত এইটো থাকিব, ইয়াৰ পিছত ইয়াত থাকিব, তাৰপিছত এইটো থাকিব। গতিকে আপোনাক 30 পিছত কৰিব নোৱাৰি। আপোনালোকে গম পাইছে এইটো চিৰিৰ দৰে যিটো দেখিছে ষ্টেপটো, ষ্টেপ বাই ষ্টেপ এইটোৱে। আৰু যদি আপোনালোকক চিৰিৰ দৰে লাগে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লাগিব, 180 পিচ ল'ব লাগিব, তেতিয়াহে কমপ্লিট ছেটটো হৈ যাব চিৰিৰ দৰে, মানে নহ'লে তেনেকুৱা নহ'ব। গতিকে আপুনি 30 পিচ যদি লয় তেতিয়া আপুনি ডাইৰেক্ট এনেকুৱাকে ল'ব লাগিব। এইটো চাওক, আৰু বহুতে সুধি থাকে, স্পেচিয়েলি মিজোৰামৰ যিখিনি কাষ্টমাৰ আছে সেইখিনিৰ কাৰণে ক'লোঁ, তেওঁলোকে ভালকৈ বুজি নাপায় বস্তুটো। এইখিনি ইয়াৰ পৰাই ইয়ালৈ 5টা মুৰ্গী, আৰু এইটো ইয়াত, আৰু ড্ৰিংকাৰ ফিডাৰ একলগত গুচি যাব ইয়াতে। আৰু ড্ৰিংকাৰ ফিডাৰ বহুতে কয় ড্ৰিংকাৰ ফিডাৰটো বেলেগকে ল'ব লাগিব নেকি, নাই বেলেগকে ল'ব নালাগে, ইয়াতে একেলগে গোটেইখিনি গুচি যাব।